নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 9G অনুশীলনটো আলোচনা কৰিবলৈ ওলাইছিলো আৰু এক্সাৰসাইজটো আলোচনা কৰাৰ আগতে আমি এটা ফৰ্মুলাৰ বিষয়ে জানিব লাগিব আৰু কিয়নো এই ফৰ্মুলাটোৰ এই ব্যৱহাৰ হৈছে গোটেই অংকখিনিত গতিকে আমি প্ৰথমে ফৰ্মুলাটোৰ বিষয়ে জানিব লাগিব তো ফৰ্মুলাটো হ'ল এনে ধৰণৰ x + a whole into x + b is equal to x square plus a plus b whole into x plus a into b তো আমি ফৰ্মুলাটো মন কৰিব লাগিব প্ৰথম যোনটো পদ আছে এটো x আৰু x একে হ'ব লাগিব আৰু ইহন গিটা আমাৰ a আৰু b বেলেগ বেলেগ হলেও কথা নাই গতিকে আমি এই ফৰ্মুলাটোৰ মতে কৰিবলৈ চেষ্টা কৰিম আমি অংকখিনি এতিয়া প্ৰথমে আসলে a নম্বৰটো পূৰণফল নিৰ্ণয় কৰিবলৈ দিছে অভেদ ব্যৱহাৰ কৰি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমাক পূৰণফল নিৰ্ণয় কৰিবলৈ দিছে এতিয়া আমি ইয়াতে মন কৰিম অংকটো দিয়া আছিল x + 2 whole into x + 5 ইয়াতে আমি মন কৰিম এই x + 2 আৰু x + 5 টো আমাৰ ফৰ্মুলাটো ৰাইট হ্যান্ড সাইডৰ দৰে লেফট হ্যান্ড সাইডৰ দৰে আমাৰ হৈ আছে আমি ৰাইট হ্যান্ড সাইডটো বনাবলৈ চেষ্টা কৰিম ইয়াত প্ৰথমে তুমি জানিব লাগিব যে x ৰ ভ্যালু কি বহাম ইয়াতে x ৰ ভ্যালু মানে x এ হ'ব x ৰ ভ্যালু x এ হ'ব আমি x বহাম আৰু ইয়াতে a ৰ ভ্যালু কি হ'ব a ৰ ভ্যালু হ'বগে আমাৰ 2 আৰু b ৰ ভ্যালু হ'বগে 5 এইগিটা আমি right hand side বহাই দিম তো আমি প্ৰথমে আমি অংকটো লিখি লৈছো যে x plus whole into x plus 5 ইয়াতে আমি ফৰ্মুলাটো এনেকৈ আছিল x plus a x plus b is equal to x square a plus b into x plus ab এতিয়া আমি রাইট হ্যান্ড সাইডত বহাবলৈ চেষ্টা কৰিম x ৰ জায়গাত আমি কি বহাম x এ বহাম x ৰ জায়গাত আমাৰ x বহাম বুলি আমি কৈছিলো গতিকে x ৰ জায়গাত আমি x বহালো স্কয়াৰটো আছে a ৰ জায়গাত আমি বহাম 2 b ৰ জায়গাত আমি বহাম 5 আৰু x ৰ জায়গাত আমাৰ x এ হ'ব আৰু হ'বগে a into b মানে 2 into 5 এতিয়া x স্কয়াৰটো x স্কয়াৰ হৈ আছে 2 + 5 মানে আমাৰ হৈ যাবগে 7 আৰু ইয়াতে x থাকিল আৰু 5 2 10 তাৰ পিছৰ অংকটো আমি তেনেদৰে কৰিম কাৰণ ফৰ্মুলাটো একে হয় ইয়াতে আমি x ৰ ভ্যালু 7 বহাম a ৰ ভ্যালুটো a হ'ব আৰু b ৰ ভ্যালু b হ'ব গতিকে আমাৰ 7 + a আৰু 7 + b আমি কেনেকৈ কৰিম a স্কয়াৰ প্ৰথমতে আমাৰ ফৰ্মুলাটোৰ মতে x স্কয়াৰ আছিল x ৰ জায়গাত যেহেতু আমি 7 বহাইছো গতিকে 7 স্কয়াৰ তাৰপিছত a + b আছিল a ৰ জায়গাত আমি a বহাম b ৰ জায়গাত b বহাম গতিকে a + b ইনটু ইয়াতে লগতে আছিল x ৰ জায়গাত আমি যেহেতু 7 বহাইছো আমি 7 বহাইছো আৰু ইয়াতে a into b a মানে a আৰু b মানে b হয় তো a into b লিখিলো তো 7 স্কয়াৰ মানে 49 ইয়াতে আমি কি কৰিছো 7 টো এবাৰ a টো লগত মাল্টিপ্লাই 7 টো এবাৰ b লগত মাল্টিপ্লাই তো 7a + 7b হ'ব আৰু ইফালে ab থাকিলে অংকখিনি কৰাৰ আগতে তোমালোকে ফৰ্মুলাটো মুখস্থ কৰি লবা তেতিয়া তোমালোকৰ সুবিধা হ'ব কৰোতে আমি एग्जांपल 3 টো কোৱেশ্চন নম্বৰ 3 টো চাইছো x square minus 3y whole into x square minus 2y ইয়াতে আমি x ৰ জায়গাত আমি x square বহাম a ৰ জায়গাত আমি বহাম -3y আৰু b ৰ জায়গাত বহাম আমি -2y -3y আৰু -2y গতিকে আমি ফৰ্মুলাটো ৰাইট হ্যান্ড সাইডৰ মতে কৰিম প্ৰথমে আছিল x square that means x ৰ জায়গাত যেহেতু আমি x square বহাইছো ওপৰ স্কয়াৰটো আছে প্লাস দিলো ফৰ্মুলাটোৰ মতে তাৰপিছত আমাৰ a + b আছিল a ৰ জায়গাত আমি -3y b ৰ জায়গাত আমি -2y তাৰপিছত আছিল x square x আছিল x ৰ জায়গাত আমি কি বহাইছো x square তাৰপিছত প্লাস দি পেলাই a into b এটো a ৰ জায়গাত আৰু এটো b ৰ জায়গাত আমি x টু দি পাৱাৰ 4 পালো ইয়াতে আৰু ইয়াত কি কৰিছো 3টা y মাইনাসত 2টা y মাইনাসত মুঠতে 5টা y মাইনাসত আৰু x স্কয়াৰটো লগত আছে ইফালে হ'বগে -a প্লাস -a প্লাস 3 to the 6y মিলি পেলাই y স্কয়াৰ হৈ যাব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছে এনে ধৰণৰ 4x + 5y whole into -2x + 5y এই প্ৰথমে কোৱেশ্চনটো লিখি লৈছো কোৱেশ্চনটো লিখাৰ পিছত আমি কি কৰিছো ইয়াতে যেহেতু 2x টো মাইনাসত আছে গতিকে আমি এনেকৈ কৰি সজাই লৈছো 5y টো আগত +4x আৰু ইয়াতে 5y টো আগত -2x ইয়াতে x ৰ জায়গাত হ'বগৈ 5y a ৰ জায়গাত হ'বগে 4x আৰু b ৰ জায়গাত হ'বগৈ -2x গতিকে আমি এনেকৈ বহাম তো প্ৰথমে আছিল x স্কয়াৰ গতিকে 5y স্কয়াৰ প্লাস a + b a ৰ জায়গাত 4x আৰু b ৰ জায়গাত যেটো -2x আছিল গতিকে -2x
into x xৰ জাগাত আমি কি বহালো 5y plus a into b এৰ জাগাত আমাৰ হবগে 4x আৰু b এৰ জাগাত হবগে -2x গতিকে 5 স্কয়াৰ মানে 25 y স্কয়াৰ ইয়াত থাকিলে এটা 4টা x ৰ পৰা 2টা x যদি আমি মাইনাস কৰো আমি 2টা x পাম আৰু into 5y ইয়াত আছে আৰু এটা প্লাস এ মাইনাস এ -4 to the 8 x মিলি পেলে x স্কয়াৰ হ'ব এটা 25 y স্কয়াৰ আমাৰ ইয়াত থাকি গল এটা আমি মাল্টিপ্লাই কৰিলে 5 আৰু 2 মাল্টিপ্লাই কৰিলে 10 xy হ'ব আৰু 8 x স্কয়াৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো আছিল এনে ধৰণৰ 4a + 5 হোল ইনটু 4a - 8 দে এৰ জাগাত আমি x ৰ জাগাত আমি পাতিম 4a এৰ জাগাত আমি পাতিম 5 আৰু b ৰ জাগাত আমি পাতিম a গতিকে আমাৰ ইয়াতে কি হ'ব x স্কয়াৰ মানে that means 4a হোল স্কয়াৰ প্লাস a plus b এৰ জাগাত 5 b এৰ জাগাত -8 আৰু ইয়াতে x হ'ব x ৰ জাগাত 4a আৰু a into b এৰ জাগাত 5 আৰু b এৰ জাগাত -8 এটা 4 স্কয়াৰ মানে 16 a স্কয়াৰ থাকিবই ইয়াতে দেখিছো যে আমি মাইনাসত 8 আছে প্লাসত 5 আছে কত বেছি আছে মাইনাসত বেছি আছে কিমান বেছি আছে -3 into 4 ইয়াত থাকিব আৰু প্লাস এ মাইনাস এ ইয়াতে হবগে মাইনাস আৰু 8 5 দা 40 এটা 16a স্কয়াৰ থাকি গল 4 3 দা হবগে 12a আৰু -40 হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টোত ইয়াতে আমি x ৰ ভ্যালু ধৰিম y এৰ ভ্যালু হবগে 6/5 আৰু b হবগে 5/12 এটা আমি রাইট হ্যান্ড সাইডে বহাম a স্কয়ার মানে x স্কয়ার আছিল গতিকে y স্কয়ার হ'ব তাই ইয়াতে হ'ব a + b মানে 6/5 + 5/12 x ৰ জাগাত x ৰ জাগাত y আৰু ইয়াতে হবগে a into b এৰ জাগাত 6/5 into b এৰ জাগাত 5/12 ইয়াতে আমি y স্কয়ার to y স্কয়ার হৈ আছে ইয়াতে 5 আৰু 12 ৰ এলসিএম লম 60 এটা 5 এ 60 ডিভাইড কৰিলে 12 টাইম যাব 12 টো আৰু 6 টো মাল্টিপ্লাই কৰিলে 72 12 এ 60 ডিভাইড কৰিলে 5 টাইম যাব 5 টো 5 টো লগত মাল্টিপ্লাই কৰিলে 25 into y আছে প্লাস হ'ব আৰু এটা 5 5 আমাৰ কেনসেল যাব আৰু 6 আৰু 12 কাটিলে 2 টাইম যাব গতিকে 1/2 হ'ল y স্কয়াৰ টো হৈ থাকিব ইয়াতে আমি 72 আৰু 25 প্লাস কৰিলে 97 তলত 60 থাকিলে y টো ইয়াত আছে আৰু ইয়াতে 1/2 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আছে এনে ধৰণৰ আমি প্ৰথমে কোৱেশ্চনটো পাতি লৈছো x ৰ জাগাত আমি 3x স্কয়াৰ বহাইছো এৰ জাগাত আমি বহাইছো 1/2 b এর জাগাত আমি বহাইছো -1/8 তো x স্কয়ার মানে 3x স্কয়ার ওপৰ স্কয়ার থাকিব প্লাস a plus b হ'ব এৰ জাগাত আমি 1/2 b এৰ জাগাত -1/8 আৰু x ৰ জাগাত আমি 3x স্কয়ার আৰু a into b এৰ জাগাত 1/2 into b এৰ জাগাত -1/8 এতিয়া তো 3 স্কয়ার মানে হবগে 9 x to the power 4 আৰু এটা 2 আৰু 8 ৰ এলসিএম হবগে আমি 8 2 ৰে 8 ক 4 টাইম গল 4 1 দা ইয়াতে 4 হ'ব 8 ৰে 8 ক 1 টাইম গল 1 1 দা 1 3x স্কয়ার ইয়াত আছে 8 গুণ 16 1 গুণ 1 আৰু প্লাস এ মাইনাস ইয়াতে হবগে মাইনাস তো 9x to the power 4 টো ইয়াত থাকিব 8 টো তলত আছে 4 ৰ পৰা 1 গলে আমাৰ 3x স্কয়ার ইয়াত আছে আৰু 1/16 তো 9x to the power 4 হৈ যাবগে 3 মাল্টিপ্লাই কৰো যদি আমি পামগে 9 3 যদি আমি মাল্টিপ্লাই কৰো আমি 9 পাম তো 9x স্কয়ার আৰু তলত 8 থাকিব আৰু 1/16 হবগে এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 আছে এনে ধৰণৰ যে 0.3 - m হোল ইনটু 0.3 n ইয়াতো আমি দেখিম যে ইহনকিটা একে আছে গতিকে x ৰ জাগাত আমি কি বহাম 0.3 এৰ ভ্যালু হবগে -m আৰু b এৰ ভ্যালু হবগে n এটো আমি বহাম তো x স্কয়ার আছিল গতিকে 0.3 হোল স্কয়ার প্লাস a plus b এৰ জাগাত -m b এৰ জাগাত n a plus b হৈ গল আৰু x আছিল ইয়াতে x ৰ জাগাত আমি 0.3 আৰু a into b এৰ জাগাত আমি বহাম -m into n এটা 0.3 হোল স্কয়ার কৰিলে 0.09 হ'ব এতিয়া আমি ইয়াতে কি কৰিছো n টো যেহেতু পজিটিভ আছিল ধনাত্মক আছিল গতিকে n টো আগৰ আনিছো n - m হ'ব আৰু 0.3 টো ইয়াত আছে আৰু ইয়াতে প্লাস এ মাইনাস ইয়াতে মাইনাস আৰু টা মাল্টিপ্লাই কৰিলে mn হ'ব যে 0.09 টো ইয়াত থাকিবই 0.3 টো এবাৰ n ৰ লগত মাল্টিপ্লাই কৰিলে 0.3n 0.3 টো যদি এবাৰ m ৰ লগত মাল্টিপ্লাই কৰো 0.3m হ'ব তো এটোৱে হ'বগে আমাৰ आंसर
এবাৰ আইছো কোৱেশ্চন নাম্বাৰ 9 লৈ কোৱেশ্চন নাম্বাৰ 9 টো আছিল এন ধৰণৰ l - m হোল ইনটু l প্লাস p ইয়াতে আমি x ৰ ভ্যালু আমি l বহাম a ৰ ভ্যালু আমি -m বহাম আৰু b ৰ ভ্যালু আমি p বহাম গতিকে আমাৰ a স্কয়াৰ আছিল মানে x স্কয়াৰ আছিল x স্কয়াৰ জাগাত x ৰ জাগাত আমি l বহাইছো l স্কয়াৰ হ'ব a + b আছিল ফৰ্মুলাটো মতে প্লাস দিলা a + b a ৰ জাগাত আমি -m b ৰ জাগাত আমাৰ হ'বগে p আৰু x আছিল x ৰ জাগাত আমি ইয়াতে বহালো l প্লাস a into b a ৰ জাগাত আমাৰ -m b ৰ জাগাত আমাৰ p এতিয়া আমি l স্কয়াৰ থাকিলে যে p টো যেহেতু ধনাত্মক আছিল গতিকে p - m কৰিলো -m টো আমি পিছলৈ লৈ আহিলো l টো আছে আৰু ইয়াতে প্লাস এ মাইনাস ইয়াতে -m আৰু p মাল্টিপ্লাই কৰিলে mp তে l স্কয়াৰ ইয়াত থাকিব l টো যদি p ৰ লগত মাল্টিপ্লাই কৰা lp l টো যদি আমি m ৰ লগত মাল্টিপ্লাই কৰো ml আৰু -mp থাকিব এবাৰ আমি আহিছো কোৱেশ্চন নাম্বাৰ 10 লৈ কোৱেশ্চন নাম্বাৰ 10 টো আছিল এনে ধৰণৰ 2r - 4s হোল ইনটু 2r + 3s এতিয়া আমি কি কৰিম পোন প্ৰথমে কোৱেশ্চনটো আমি লিখিলম কোৱেশ্চনটো লিখাৰ পিছত আমি ইয়াত গম পাইছো যে x ৰ ভ্যালু হ'বগে 2r a ভ্যালু হ'বগৈ -4s b ৰ ভ্যালু হ'বগৈ 3s গতিকে আমাৰ পোন প্ৰথমে x স্কয়াৰ আছিল গতিকে x ৰ জাগাত 2r হোল স্কয়াৰ প্লাস a plus b আছিল a জাগাত -4s plus 3s into r ৰ জাগাত আমাৰ 2r হ'ব আৰু a into b a জাগাত -4s b জাগাত হ'বগে 3s এ 2 স্কয়াৰ মানে হ'ল 4r স্কয়াৰ হৈ গ'ল যে 4টা s মাইনাসত 3টা s প্লাস গতিকে মাইনাসত বেছি আছে এটা s বেছি গতিকে এই s টো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে টুৱাইস sr হৈ যাব আৰু ইয়াতে প্লাস এ মাইনাস এ আমাৰ ইয়াত হ'ব মাইনাস আৰু 4 আৰু 3 পূৰণ কৰিলে 12 s মিলি পেলাই s স্কয়াৰ হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নাম্বাৰ b লৈ অভেদ প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা অভেদ প্ৰয়োগ কৰি আমাক পূৰণফল নিৰ্ণয় কৰিব দিছে 107 into 112 যা প্ৰথমে আমি কোৱেশ্চনটো লিখি লৈছো 107 ক আমি 100 plus 7 বুলি লিখিব পাৰো 112 ক আমি 100 plus 12 বুলি লিখিব পাৰো ইয়াতে আমাৰ এই 100 আৰু 100 টো মিলিয়ে গৈছে গতিকে আমি x = 100 বহাম a এৰ ভ্যালু আমি বহাম 7 b এৰ ভ্যালু আমাৰ 12 গতিকে x স্কয়াৰ গতিকে 100 স্কয়াৰ প্লাস a plus b এৰ জাগাত 7 plus b এৰ জাগাত 12 into x ৰ জাগাত আমাৰ 100 হ'ব আৰু প্লাস a into b 7 into 12 হ'ব 100 স্কয়াৰ মানে হ'ল আমাৰ 10000 আৰু 11 12 আৰু 9 প্লাস কৰিলে 19 টো 100 লৈ মাল্টিপ্লাই কৰিলে 1900 আৰু এফালে 7 আৰু 12 মাল্টিপ্লাই কৰিলে 84 এতিয়া আমি গোটেইখিনি যদি প্লাস কৰি দিও 11984 পাম এবাৰ আমি আহিছো কোৱেশ্চন নাম্বাৰ 2 লৈ কোৱেশ্চন নাম্বাৰ 2 টো আছিল এনে ধৰণৰ 203 into 194 203 টোক আমি 200 plus 3 কৰিব পাৰো 194 টোক আমি 200 minus 6 কৰিব পাৰো ইয়াতে আমি মন কৰিম x ৰ ভ্যালু আমি 200 বহাম a এৰ ভ্যালু আমি 3 বহাম b এৰ ভ্যালু আমি -6 বহাম বাকি রাইট হ্যান্ড সাইডৰ মতে পাতি দিলে হ'ল a x স্কয়াৰ আছিল গতিকে 200 স্কয়াৰ প্লাস a plus b আছিল a এৰ জাগাত আমি বহাই আছো 3 b এৰ জাগাত আমি বহাই আছো -6 into x আছিল x ৰ জাগাত আমি 200 বহালো প্লাস a into b এৰ জাগাত আমাৰ হ'ব 3 b এৰ জাগাত হ'ব -6 এতিয়া আমি 200 স্কয়াৰ কৰিলে আমি 40000 পাম ইয়াতে আমি মন কৰিম মাইনাসত আছে 6 প্লাসত আছে 3 কত বেছি আছে আমাৰ মাইনাসত বেছি কিমান বেছি -3 টো যদি আমি 200 লগত মাল্টিপ্লাই কৰো প্লাস এ মাইনাস এটো মাইনাস হ'বই 3 লগত 200 মাল্টিপ্লাই কৰিলে 600 হ'ব আৰু ইফালে প্লাস এ মাইনাস এ এটা -6 3 দা 18 এটা 40000 টো ইয়াত থাকিবই 600 আৰু 18 ক আমি যদি প্লাস কৰো 618 হ'ব আৰু 40000 ৰ পৰা যদি আমি 618 মাইনাস কৰো 39384 হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নাম্বাৰ 3 লৈ কোৱেশ্চন নাম্বাৰ 3 টো আছিল 72 into 67 72 ক আমি 70 into 2 কৰিব পাৰো 767 ক আমি 70 minus 3 কৰিব পাৰো ইয়াতে x ৰ ভ্যালু হ'বগে 7 a এৰ ভ্যালু হ'বগে 2 b এৰ হ'বগৈ -3 এতিয়া প্ৰথমে x স্কয়াৰ আছিল x স্কয়াৰ মানে 70 স্কয়াৰ প্লাস 2a into a plus b আছিল a এৰ জাগাত আমি 2 বহালো b এৰ জাগাত -3 বহালো into x আছিল x ৰ জাগাত আমি 70 বহালো প্লাস 2ab 2 into -3 এটা আমি 70 স্কয়াৰ যদি আমি মাল্টিপ্লাই কৰো 70 স্কয়াৰ যদি আমি কৰো 4900 পাম ইয়াতে আমি -1 এটা পাম -1 আৰু 70 যদি মাল্টিপ্লাই কৰো
minus 70 হ'ব আৰু ইফালে plus a minus a হ'বগে minus 6 3 to the 6 এতিয়া আমি কি কৰিছো কোন প্ৰথমে মাইনাস কিটা আমি প্লাস কৰিলে 70 আৰু 6 প্লাস কৰিলে minus 76 হ'ব 4900 বা 76 মাইনাস কৰিলে আমি পামগে 4824 48 আমি 24 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল এনে ধৰণৰ 503 into 509 503 টোক আমি 500 plus 3 কৰিব পাৰো 509 টোক আমি কৰিব পাৰো 500 plus 9 তো এটা আমাৰ ফৰ্মুলাটো মতে x ৰ ভ্যালু হ'ব 500 a ৰ ভ্যালু হ'ব 3 আৰু b ৰ ভ্যালু হ'ব 9 তো 500 স্কয়াৰ plus a plus b 3 plus 9 into a x ৰ জায়গাত আমি 500 বহাম plus a into b a ৰ জায়গাত আমাৰ 3 b ৰ জায়গাত 9 তো 500 স্কয়াৰ মানে হল 2,50,000 3 plus 9 হ'বগে 12 টো যদি আমি 500 লগত মাল্টিপ্লাই কৰো 6,000 আৰু 9 3 27 আৰু যদি আমি গোটেইখিনি প্লাস কৰো আমি এটো পামগে 2,56,027 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো আছিল 10.3 into 10.7 10.3 টোক আমি 10 plus 03 কৰিব পাৰো আৰু 10.7 টোক আমি 10 plus 07 কৰিব পাৰো ইয়াতে x ৰ ভ্যালু হ'ব 10 আৰু a ৰ ভ্যালু হ'ব 0.3 আৰু b ৰ ভ্যালু হ'ব 0.7 এতিয়া আমি x স্কয়াৰ মানে 10 স্কয়াৰ plus a plus b ৰ জায়গাত 0.3 plus 0.7 into x ৰ জায়গাত আমাৰ x হ'ব আৰু ab plus a ৰ জায়গাত আমি 0.3 আৰু b ৰ জায়গাত হ'ব 0.7 10 স্কয়াৰ মানে হল 100 এটা যদি আমি 0.3 আৰু 0.7 যদি আমি প্লাস কৰো আমি পামগে 10 0.3 আৰু 0.7 যদি আমি প্লাস কৰো 1 পাম আৰু 1 টো যদি 10 ৰ লগত মাল্টিপ্লাই কৰো আমি 10 পাম আৰু ইফালে 7 3 21 আৰু 0.21 পাম আৰু গোটেইখিনি যদি আমি প্লাস কৰি দিও 110.21 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল এনে ধৰণৰ 110.2 into 9.6 10.2 টো আমি ৰাখিছো 9.6 টো ৰাখিছো 10.2 টোক আমি 10 plus 0.2 বুলি লিখিব পাৰো আৰু 9.6 ক আমি 10 minus 0.4 বুলি লিখিব পাৰো এতিয়া ইয়াতে আমাৰ x হ'বগে 10 a হ'বগে 0.2 b হ'বগে minus 0.4 the x square জায়গাত 10 square a plus b আছিল 0.2 minus 0.4 into a জায়গাত x ৰ জায়গাত আছিল আমাৰ 10 plus a into b 0.2 into minus 0.4 10 square মানে হল 100 আৰু ইয়াতে আমি পামগে minus 0.2 আৰু ইফালে 10 থাকিব আৰু এটো কৰিলে plus m minus 0.2 লগত 0.4 মাল্টিপ্লাই কৰিলে 0.08 পাম তো 100 টো আছে ইয়াতে 10 টো যদি আমি ইয়াৰ লগত মাল্টিপ্লাই কৰো আমি প্লাস এ মাইনাস হ'ব ইয়াতে 2 পাম আৰু 0.08 টো আছে এতিয়া আমি মাইনাসত আছে 2 টো আৰু মাইনাসত আছে 0.08 গতিকে আমি মাইনাসত পামগে 2.08 100 ৰ পৰা 2.08 যদি আমি মাইনাস কৰো আমি পামগে 97.92 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ 1002 into 995 তো আমি 1002 1000 plus 2 লিখিব পাৰো 995 ক আমি 1000 minus 5 লিখিব পাৰো তো x ৰ ভ্যালু হ'বগে 1000 a ভ্যালু 2 b ভ্যালু -5 গতিকে x স্কয়ার মানে 1000 স্কয়ার plus a into a plus b এর জায়গাত 2 b এর জায়গাত হ'ব -5 into x ৰ জায়গাত আমাৰ 1000 plus a into b 2 আৰু -5 তো এটো 1000 ক আমি স্কয়ার কৰিলে আমি এটো পালো ইয়াতে আমি দেখিছো যে মাইনাসত 5 আৰু প্লাসত 2 কত বেছি আছে মাইনাসত বেছি আছে -3 -3 টো লগত যদি আমি 1000 মাল্টিপ্লাই কৰো -3000 হ'ব আৰু প্লাস এ -5 to the 10 এটা এটো ইয়াত তলত থাকিবই এটা যদি আমি প্লাস কৰো -3010 হ'ব এতিয়া আমি ইয়াৰ পৰা যদি এটো মাইনাস কৰি দিও 996990 পাম আমি এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 টো আছিল এনে ধৰণৰ এটো আমাৰ লাষ্ট কোৱেশ্চন আছিল 0302
into 309 302 আৰু 309 আমি লিখি লৈছো 302 আমি 300 plus 2 কৰিছো 309 আমি 300 plus 9 কৰিছো তো আমাৰ ইয়াতে x ৰ ভ্যালু হবগে 300 a ৰ ভ্যালু হব 2 আৰু b ৰ ভ্যালু হব 9 তো ইয়াতে x স্কয়ার মানে 300 স্কয়ার plus a plus b এর জায়গা 2 plus 9 b জায়গা আমাৰ a 2 plus 9 a plus b আৰু x হব x ৰ জায়গা আমি 300 বহাইছো আৰু a into b এর জায়গা আমি বহাইছো 2 b এর জায়গা আমাৰ বহাইছো 9 এতিয়া আমি 300 স্কয়ার কৰিলে আমি পামগে 90000 9 plus 2 মানে 11 11 লগত 300 মাল্টিপ্লাই কৰিলে 3300 আৰু 9 2 18 হ'ব এটা আমি গোটেইখিনি যদি আমি প্লাস কৰো 93318 হ'ব তো আজিৰ ভিডিওত আমাৰ এই কোৱেশ্চনখিনি আলোচনা কৰিলো ইতিমধ্যে আমাৰ 9 জি এক্সাৰসাইজটো ইয়াতে সমাপ্ত হৈছে তোমালোকে ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ